তো গাইছ চাই দিয়ক এই চাই দিয়ক তো গাইছ আমি ওলালোঁ এনে যাই আছোঁ ক'ত বা ক'ত যাই আছোঁ ক'ৰবাত জেগাত যাই আছোঁ আমি এতিয়া কলকাতাত চানকিছ তো গাইছ আমি ওলালোঁ আমি এতিয়া গৈ আছোঁ এক জেগাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ ঠিক আছে তেতিয়ালৈ ভিডিঅ'টো চাই থাকক আপোনালোকে তো গাইজ চবতে ট্ৰেভেল কৰিব লাগে চবৰে এক্সপিৰিয়েঞ্চ ল'ব লাগে টিকেট লৈ পেলাই তো আমি এতিয়া বাছত গৈ আছোঁ এয়া দেখিব পাৰে চবৰে হালত বেয়া হৈ গৈছে বাছত গৈ পেলাই কি কয় গাইজ এই হেণ্ডিমেনজন যে নেকি দাদা বুলি কয় কি কয় পৃথ্বী নেকি দাদা বুলি কয় কিবা আমি বুজিছ না দিয়ক আমি ট্ৰেভেল কৰি আছোঁ গৈ আছোঁ এতিয়া জেগাটোলৈ দেখাই আছোঁ আপোনালোকক গৈ পাই পেলাই তো এইটো ছটা সৰু ক্লিপ এটা দেখাই দিলোঁ বাছত গৈ থকা এইখন বাছ বাই বাই তো গাইজ আমি নামিলোঁ বাছৰ পৰা এনেকুৱা বাছৰ পৰা নামিলোঁ নামি পেলাই এতিয়া আমি ক'ত যাই আছোঁ হাওৰা ব্ৰিজ চাবলৈ আমাৰ পিতৃ গৈ আহি আছে এই পানী বটল কিনি আছে তো আমি গৈ আছোঁ খুৰা কয় খুৰাটো মানে নোহোৱাই হৈ থাকে ইমান বেগা বেগি নহয় মানে মানুহজনক কিনো ক'ব আৰু ব'লক আমি যাই থাকোঁ ব'লক গাইজ আজি বগা ছাত্ৰৰে মোক কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আকৌ তো আমি লগ পাই আছোঁ গাইজ আমি গৈ আছোঁ এইফালে এতিয়া হাওৰা ব্ৰিজ গৈ আছোঁ আমি গাইজ ভাবিছে নেকি আমি সেয়া খাওঁ বুলি এনেই অলপ শ্ব' কৰিলোঁ আৰু আলু ভাজা ঘৰতো খাওঁ দেখোন দালি ভাতৰ লগত নাখাং দে নাখাং দে আমি ঘৰতে যাং দে আৰু কি চাই আছা এইফালে আগত যাই আছোঁ তো এতিয়া ফুচকা টেষ্ট কৰিব ওলাইছোঁ আমি এটা দি দিয়ে টেষ্টি একদম পিয়ৰ মোৰ গাৰ ঘামটো টাইপ গাইজ খালিকৈ অলপ নিমখ কম হৈছে তো ফুচকা খাই কিবা ক'ব বিচাৰিবা কোৱা দিয়ক গাইজ তো গাইজ আমি এতিয়া নেমু পানী খাম 50 টকা আজি আমি খাম নেমু পানী কেইটকাত 50 টকা কেনেকুৱা লাগিছে আপোনাৰ নেমু পানীটো খাই বহুত ভাল লাগিছে এই কিয় চাইডে কি নেমু টেঙা মই ব্লগাৰ আছোঁ তই কি আছে তোৰ কি আছে ব্ৰাউন নিগা তো আমি গাইজ নেমু পানী ওলাই দিছে তো আমি নেমু পানী খাই আছোঁ দুটা ব্লগাৰ হ'লে এতিয়া মাৰামাৰি হৈ যাব কিন্তু গাইজ গাইজ সঁচাই বহুত ধুনীয়া খাই লওঁ দিয়ক গাইজ আহি পালোঁ ক'ত চাব নেকি ফাইনেলি আজি ডেষ্টিনেশ্যনটো এইটো তো আমি আহি পালোঁ ৰবীন্দ্ৰ সেতু এইটোৱে হ'ল হাওৰা ব্ৰিজ চাব কিমান ওখ কিমান ডাঙৰ মধুৰিআম আছে কিমান ডাঙৰ হাতত কৰিও ডাঙৰ এইটো চাই লওক গাইজ আমি গৈ আছোঁ বহুত মানুহ কিন্তু দেই গাইজ আমি গৈ আছোঁ চাওক এইটো হাওৰা ব্ৰিজৰ ছাইডত আপোনালোকে বজাৰ দেখিব পাৰে আৰু এয়া চাই লওক ব্ৰিজখন কিমান ওখ আৰু আমি কিমান তলত আছোঁ হয় নাই গাইজ किलो 40 1 टिकट 40 अरे भाई 1 किलो 40 वो टिकट दो देना 1 किलो 40
এই কলাকা নোহোৱা হৈ গৈছে দোষ কলৰাকা অৱস্থাই নাই গাইজ পুৰা পাবজিৰে আৰু ব্ৰিজখন চাই লওকচোন ইয়াতে কেম্পিং কৰি আছে কোনোবাই চাই লওক গাইজ হাওৰা ব্ৰিজত আহি পেলাই আমি জিৰা পানী খাই আছিলোঁ তো এক্সপিৰিয়েঞ্চটো এওঁ ক'ব হা কি কৈছা 1 টকা নিদিয়ে বোলে দাদা কি কৰিব জিৰা ৰাইচ বোলে ৰ'বচোন জিৰা পানী ঠিকেইটো আছে ঠিকে আছে মই কিন্তু ভাল পাইছোঁ দেই গাইজ ইবা কিয় এনেকুৱা পালে নেজানো দেই ঐ তহঁতে কিয় ইমান চাই থাকনো হাওৰা ব্ৰিজ চা মই তেতিয়ালৈ খাই লওঁ তো গাইজ আমি এতিয়া হাওৰা ব্ৰিজত উঠিব ওলাইছোঁ চ' বিউটিফুল চ' নাইচ চ' এলিগেণ্ট হুগলী ৰিভাৰ এইটো হুগলী ৰিভাৰ আৰু হুগলী ৰিভাৰৰ ওপৰত আছে হাওৰা ব্ৰিজ এখন হয়নে ভাই তো এইটো হাওৰা ব্ৰিজ লাইটিং চাব পাৰে কি ধুনীয়া আমি এতিয়া ইয়াতে খোজকাঢ়িম গোটেই আমাৰ কলকাতা মানুহৰ লগত ঠিক আছে তো আমি কৈছোঁ ৱাও সেইটো চাইডে কেমেৰাত হয়তো জাষ্টিফাই নহ'ব পাৰে বাছ চকুৰে ধুনীয়া হৈছে আচ্ছা এইটো হাওৰা ষ্টেচন হয় চৰি বহুত ধুনীয়া আপোনালোকে হয়তো কেমেৰাত জাষ্টিফাই নকৰিব পাৰে তো গাইজ হ'ব আজিৰ কাৰণে এইখিনিত এতিয়া সমাপ্ত কৰোঁ মোৰ হোটেলত যোৱালৈ শেষ হ'ব আৰু তুমি আমাৰ হোটেলতে যাবা এতিয়া গাইজ কিন্তু মিছা কথা কৈছে দেই গাইজ মুছন নাচাও কিয়া তাত মুছনবিলাক ক'ৰ পৰা শিকিছা মই অলপ মোকো শিকাই দিছোঁ গাইজ পৃথিৱীৰ মুছন এইটো তো গাইজ হ'ব দিয়ক বেছি দীঘলো নকৰোঁ ব্ৰিজখন অলপ চিনেমেটিক শ্বটত আপোনালোকক দেখাইছোঁ ব্ৰিজখন চাই থাকক গাইজ সি পগলা আছে তাৰ পৰা এখন ইয়াতে কিবা চুৰ কৰিছে নেকি সি কি চুৰ কৰিব আছে গাইজ আপোনালোকে দেখিব পাৰে মানুহে ভাবছে মই পগলা আছে এই চুৰ কৰিছে কিবা চুৰ কৰি কিনে বকি আছে তাৰ কি চুৰ কৰি আছে গাইজ মানে তোৰ দুখ লাগছে বহুত গাইজ মানুহে মোক ভাবিছে পকৰা বুলি হ'ব আপত্তি নাই আপোনালোকৰ কাৰণে মই পকৰা হৈ যাব পাৰোঁ হয়নে নহয় গাইজ মোৰ ওঠৰ অপমান কৰিছে এই জল ক'ত দেখা পাইছি ভাই সেৱাই ঘুমি আছে আমাৰ ইয়াও ঘুমি আছে গাইজ ৰুমত যাই পেলাই কথা পাতি আছোঁ দিয়ক বাই গাইজ মোৰ চেনেলটোৰ নাম নহয় মোৰ ব্লগছৰ নামেই বৰিং ব্লগছ তো মই নিজে নাজানো কি কৰোঁ কি নকৰোঁ পাগল ব্লগছ ঠিক আছে নতুন এটা এই জাহাজ আহিছে গাইজ বত্তা কয় যোৱা বত্তা নকয় ব্ৰহ্মপুত্ৰ নদীত এৰি দিয়ে আমাক ব্ৰহ্মপুত্ৰ নদীত এৰি দি গাইজ এনেই বোলে
গাইজ ইহঁতে ফেনখন নিকিনে কিন্তু ইহঁতে এনেই মনে মনে টেষ্টিং কৰিব যাই আছে বতাহ খাব কাৰণে ফ্ৰীতে আমাৰ কাৰণ বহুত গৰম লাগিছে সেইকাৰণে ইহঁতে মনে মনে ফ্ৰীতে বতাহ খাব গৈছে কিন্তু নিকিনে আপোনালোকে ব্লগটো চাই থাকিব পাৰে চাবহে এয়া চাওক থৈ আহিলে ইহঁতে কিন্তু নিকিনে গাইজ দেখিছে নিকিনে কিন্তু বতাহ খাব গৈছে কৃষ্ণ বৰবু যাং দে আৰু কি ক'ম আৰু হয়নে দাদা দে আৰু কি ক'ম আৰু গাইজ যাম দে আৰু গাইজ ডাইৰেক্ট আমি হাওৰা ব্ৰিজৰ পৰা ডাইৰেক্ট ধোচাত আহি পালোঁ হে গাইজ আমি এতিয়া কি খাম ধোচা খাম 4জন মানুহ এখন ধোচা কিয় কওকচোন বাকীখিনি বনাই আছে দিব আৰু লাহে লাহে এওৰাই আকৌ খায়ে আছে ধোচা আকৌ তোমাৰ তাৰপৰাই বাই বাই খাই লওঁ দেই গাইজ গাইজ মোৰ খোৱা হ'ল দিয়ক এথেন এইবাৰো নাখায় তুমি কি খাই ভাল পোৱা ধোচা খাই ভাল নোপোৱা কি খাই ভাল পোৱা গাইজ ই বোলে খোলা চাপৰি ধোচা খাই ভাল পায় আৰু এও খাই আছে আৰু এও খাই আছে তই এওঁলোকে খোৱা মানে মই অলপ ৰেষ্ট লওঁ তেতিয়ালৈ বাই বাই গাইজ ককাজনে বৰ বেলেগ ফোনত পইচা তো গাইজ ফোনত কথা পাতি আছিল ককাজনে কথা পাতি পিঠিয়ে ডান্স কৰিব ধৰিলে আৰু এইফালে কচৰি খুজিছিলে লুচি দুখন দিছে কি ক'ব আৰু কচৰি খুজিছিলে লুচি দিছে দুখন লুচি হে দোষ কি দিছে কচৰি ঠাইত পুৰি দিছে পুৰি উইথ सब्जी हम लोगों को साड़ी नहीं चाहिए तो गाइस राति 1টা বাজিছে আৰু আপোনাৰ 1টা বাজিছে পৃথ্বীৰাজ যায় ইয়াত টাটা বাই বাই দিলোঁ আপোনাৰ মৰ্ণিং কেইটা বজাত ট্ৰেইন আছে ট্ৰেইন নহয় সৰি ফ্লাইট কেইটা বজাত আছে 5টা বজাত 5টা বজাত ন তো ভালকৈ যাবা ভালকৈ থাকিবা লগ পাই আছোঁ তো ইয়াক টাটা বাই বাই দিলোঁ লগ পাই আছোঁ বাই মই যাওঁ বাই বাই লগ পাম কালি যাম আমি মৰ্ণিং দুপৰীয়া বাই বাই লগ পাই আছোঁ গাইজ ভবা নাছিলোঁ কেলকাতাত আহি পেলাই লেব্ৰা ডগৰ লগত খেলি থাকিম বুলি হয়নে হয় না অঁ ভালো হেল্ল' ভালো গাইজ বহুত গান জপিয়াই মোবাইলটো পৰি দিছোঁ তো গাইজ আমি ওলালোঁ ৰুমৰ পৰা গুড মৰ্ণিং সুপ্ৰভাত বুলি মই এতিয়া নকওঁ কাৰণ এতিয়া দুপৰীয়া হৈ গ'ল তো আজি আছে আমাৰ আছে দাদু বাই বাই তো আজি আমাৰ আছে ট্ৰেইন 3টা বজাত তো এতিয়া আমি গৈ আছোঁ সেইফালে শিৱাদা আছে বাকী কেইজনো আহি আছে পিছে তো আমি এতিয়া ওলালোঁ উবেৰ আহি আছে উবেৰ অহাৰ পিছত গৈ আছোঁ ডাইৰেক্ট ট্ৰেইন ষ্টেচন বাই বাই তেতিয়ালৈ লগ পাই আছোঁ হয়নে আছি আমি তোমাকো অনেক ভালোবাসি অল্প ভাল পাইছি নি অলপ বহুত ভালোবাসি বাই গাইজ কলকাতাত আহি ঘাম বৈ গৈছোঁ বাই তো গাইজ ষ্টেচন আহি পালোঁ তো কলকাতাত আহিছিলোঁ ডান্স ইণ্ডিয়া বেষ্ট ডান্সাৰ ছিজন 4ৰ অডিশ্যন দিবলৈ তো চিলেক্ট নহ'লোঁ সেইটো বেলেগ কথা 30 ছেকেণ্ডমান চাইছিলে তো একো নাই বেষ্ট দিব নোৱাৰিলোঁ নিজৰ নেক্সট টাইম আৰু ভালকৈ কৰিব আহিম
আৰু নিজক পাৱাৰফুল কৰি পেলাই লৈ আহিম নেক্সট টাইম আৰু ভালকৈ। তো কেলকাতাৰ জাৰ্ণিটো ইয়াতে খতম কৰোঁ। আপোনালোকক দেখাব যি দেখাব পাৰিছোঁ ভাল লাগিছে নে নাই সেইটো জনাব। বাকী আধা কেঁচা ব্লগ হৈ আছে অলপ মানে নতুনকৈ ষ্টাৰ্ট দিছোঁ তো আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত। তো তেতিয়ালৈ বাই বাই, গুড নাইট, চি ইউ চুন, বাই বাই।